নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ লগতে আন্তঃৰাষ্ট্ৰীয় কেইবাটাও ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আইসিসৰ ঘাটিত বোমা বিস্ফোৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাবুল বিমানবন্দৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড নিহত হৈছে। আফগানিস্তানৰ ৰাজধানী কাবুল বিমানবন্দৰত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই সন্ত্ৰাসবাদী সংগঠন ISIS খুৰাচান গোটক তীব্ৰ প্ৰত্যুত্তৰ দিছে। সন্ত্ৰাসবাদীক ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। কাবুল বিমানবন্দৰৰ আক্ৰমণৰ প্ৰতিশোধ ললে আমেৰিকাই। আইসিসৰ ঘাটিত ড্ৰোনেৰে চলালে বৃহৎ অভিযান। কাবুল বিমানবন্দৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ইছলামিক ষ্টেট চমুকৈ ISে খুৰাচানক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হকিয়াই দি কৈছিল ইয়াৰ মূল্য ভৰিব লাগিব, কাৰণ আফগানিস্তানৰ ৰাজধানী কাবুলত সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণ চলাইছিল বোমাৰে আৰু সেই আক্ৰমণত নিহত হৈছিল আমেৰিকাৰ 13 জনকৈ জোৱান। বাতৰি অনুসৰি পূব আফগানিস্তানৰ নংগাখাৰ প্ৰদেশত অৱস্থিত ISৰ গোপন ঘাটিত আমেৰিকান সেনাই এই অভিযান চলাইছে। পেণ্টাগনে দিয়া এক বিবৃতিত কোৱা হৈছে যে প্ৰাথমিকভাৱে অনুমান কৰা হৈছে কাবুল বিমানবন্দৰত আক্ৰমণৰ আঁৰত থকা টাৰ্গেটক এই অভিযানত নিষেধ কৰা হৈছে। অৱশ্য অভিযানত কোৱা সাধাৰণ নাগৰিক হতাহত হোৱা নাই বুলি জানিবলৈ দিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে আইসিস সন্ত্ৰাসবাদী সংগঠনে ঘটোৱা এই বিস্ফোৰণত কমেও 95 জন আফগান নাগৰিক নিহত হয়, লগতে 13 জনকৈ আমেৰিকান সৈন্যবাহিনীৰো মৃত্যু হৈছে। অৰুণাচলৰ অসমীয়া লোকৰ বাবে PRC বিচাৰিলে আলফা স্বাধীনে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ পৰেশ বৰুৱাৰ এখন পত্ৰ। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ লিখা এখন পত্ৰত তেওঁক PRC মঞ্জুৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু অসংখ্য অসমীয়া পৰিয়ালৰ ঐতিহ্য হেৰাই যাবলৈ নিদিবলৈ আহ্বান জনাইছে। অৰুণাচল প্ৰদেশ সদায়েই বছৰ বছৰ ধৰি অসমীয়াভাষী লোকসকলৰ প্ৰতি সদয় হৈ আহিছে। আনহাতে 1972 চনত নেফা গঠন হোৱাৰ পূৰ্বৰে পৰা প্ৰজন্মৰ পাছত প্ৰজন্ম সেই ভূমিত বাস কৰি অহা বাসিন্দাসকল এতিয়া বিভাজনৰ সংকটৰ সন্মুখীন হৈছে। এই পত্ৰখনত বৰুৱাই এই কথা উল্লেখ কৰিছে। অতি লক্ষণীয় কথাটো হৈছে যে অৰুণাচল প্ৰদেশৰ অসমীয়াভাষী বাসিন্দাসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ চমুকৈ PRC দিবলৈ অস্বীকাৰ কৰা হৈছে বুলি বৰুৱাই লগতে কয়। সেয়েহে অসংখ্য অসমীয়া পৰিয়ালৰ ঐতিহ্য হেৰাই যাবলৈ নিদিবলৈ মই অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে অনুৰোধ জনাব খুজিছো বুলি এই কথা উল্লেখ কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। অৰুণাচল প্ৰদেশৰ বাসিন্দা অসমীয়া লোকসকলক PRC প্ৰদান কৰিবলৈ আলফা স্বাধীনৰ ফালৰ পৰা ইয়া এক বিনম্ৰ অনুৰোধ বুলি উল্লেখ কৰিছে। অৰুণাচল প্ৰদেশত মৰাণ, আহোম, দেউৰী, আদিবাসী, কছাৰী আৰু অসমীয়া মূলৰ আন লোকসকল বছৰ বছৰ ধৰি বসবাস কৰি আহিছে। কিন্তু অৰুণাচল প্ৰদেশৰ চৰকাৰে এই সকল লোকক তেওঁলোকে গুৰুত্ব দিয়া নাই আৰু অৰুণাচল প্ৰদেশত মৰাণ, আহোম, দেউৰী, আদিবাসী, কছাৰী আৰু অসমীয়া মূলৰ আন বহু লোক বছৰ বছৰ ধৰি বসবাস কৰি আছে, কিন্তু তেওঁলোকক যিমানখিনি গুৰুত্ব দিব লাগিছিল সিমানখিনি গুৰুত্ব দিয়া নাই অৰুণাচল প্ৰদেশ চৰকাৰে। আৰু পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত স্থাপন হ'ব সমুদ্ৰ বিজ্ঞাপনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে গুৱাহাটীত সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত সভাকক্ষত আয়োজিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিকাশৰ চালিকা শক্তি হিচাপে জলপথ শীৰ্ষক অংশীদাৰী সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত সমুদ্ৰ বিজ্ঞাপনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ কথা ঘোষণা কৰে। আজি এই সন্মিলনত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ত দীৰ্ঘকাল ধৰি অসমৰ জলপথসমূহৰ সম্ভাৱনীয়তাৰ উপযুক্ত মূল্যায়ন কৰা হোৱা নাছিল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত এই খণ্ডটোৱে এতিয়া এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। এক্ট ইষ্ট পলিচি, ইষ্ট ৱেষ্ট কৰিডৰ
আদি বিভিন্ন পদক্ষেপৰ জৰিয়তে স্থলপথৰ মাধ্যমেৰে উত্তৰ পূৰ্বাঞ্চলৰ সৈতে বহিৰ্বিশ্বৰ বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে যদিও পথ পৰিবহণৰ বৰ্ধিত ব্যয়ে এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জলপথৰ উপযুক্ত ব্যৱহাৰেৰে ৰাজ্যখনক আমি বহু আগুৱাই লৈ যাবলৈ সক্ষম হ'ম যি সময়ত বেটি বাঁচাও বেটি পঢ়াও স্লোগানেৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে যি সময়ত গৰু সুৰক্ষাৰ বিধেয়ক আনি বিধানসভাত সৰব আলোচনা চলিছে তেনে সময়ত নাৰী সুৰক্ষা অথবা মহিলা শিক্ষাৰ্থী সুৰক্ষা সম্পৰ্কীয় কোনো বিধেয়ক অথবা আলোচনা হোৱা নাই বিধানসভাত মতা গৰু মাইকী গৰু কথাই হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰি ধৰ্মৰ ভিত্তিত সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ কথাই অধিক গুৰুত্ব পায় অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশত থকা অসমীয়াভাষী লোকসকলৰ অতি সন্ততিক অসমীয়া ভাষাৰ শিক্ষাদান কৰিবলৈ প্ৰয়োজন সাপেক্ষে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি অসমৰ পৰা শিক্ষক প্ৰেৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনাব ডিঙৰ বিধায়ক আমিনুল ইছলামে আৰু অসম বিধানসভাৰ আগন্তুক অধিৱেশনত বিষয়টো সদনৰ মজিয়াত উত্থাপন কৰিবলৈ চেষ্টা কৰিব বুলি জনাইছে ডিঙৰ বিধায়ক আমিনুল ইছলামে অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বাংলাদেশৰ ৩০০০ অসমীয়া বংগোত্তৱে বিচাৰিছে এজন অসমীয়া শিক্ষক ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত বিশেষ গুৰুত্ব প্ৰদান ৰাজ্য চৰকাৰৰ ৰাজ্যৰ উচ্চ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে ইতিমধ্যে অসম বাজেট 2021-22ত আবণ্টন দিয়া হৈছে 2612.80 কোটি টকা এই মুহূৰ্তত জনাইছো অসম বাজেটৰ নতুন আবণ্টন ধনৰ পৰিমাণৰ কথা বাজেটত সৰ্বমুঠ ধন আবণ্টন কৰা হৈছে 2612.80 কোটি টকা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান চমুকৈ RUSA আঁচনিৰ অধীনত দুখন বিশ্ববিদ্যালয় আৰু 142খন শিক্ষা প্ৰতিষ্ঠানৰ অনুমোদন প্ৰদান কৰা হৈছে আৰু বিভিন্ন প্ৰকল্পৰ বাবে 391.807 কোটি টকা মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত উষা আৰু জোনাকী নামৰ দুটা অসমীয়া ইউনিকোড ফণ্টৰ বিকাশ কৰা হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এটা ডাঙৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে যে নিজৰ স্বাৰ্থত আৰক্ষীক ব্যৱহাৰ কৰে চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে অন্য এক আকৰ্ষণীয় মন্তব্য প্ৰদান কৰিছে মুখ্য ন্যায়াধীশ ৰামান্নাই চৰকাৰৰ সলনি হোৱাৰ লগে লগেই শেহতীয়াকৈ বিভিন্ন অভিযোগত আৰক্ষী বিষয়াক নিলম্বন কৰাৰ প্ৰৱণতাটো দেশৰ বাবে অতি দুখজনক বুলি অভিহিত কৰে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জ্যেষ্ঠ IPS বিষয়া গুৰজিন্দৰ পাল সিঙে উচ্চতম ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে অনা দেহদ্ৰোহিতাৰ অভিযোগৰ বিৰুদ্ধে প্ৰৱণতা প্ৰত্যাহ্বান জনাই এক আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ে সেই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল বৃহস্পতিবাৰে